সংগীতটি উপভোগ কৰি ভাল লাগিল ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছো যে আমাৰ মাজত উপস্থিত আছে জ্যোতিষী লীলা মাধৱ শইকীয়া দাদা প্ৰথমে জানিব বিচাৰিছো আজি যেহেতু আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস গতিকে নাৰী সম্বন্ধীয় অলপ কথা জানিব বিচাৰিম পুৰুষ আৰু নাৰীৰ কুস্তি একে ধৰণে চোৱা হয় নে কিবা বেলেগ ধৰণে চোৱা হয় পোনপ্ৰথমে মই আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সমূহ নাৰীক মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ নাৰী সমাজৰ এটা অবিচ্ছেদ্য অংগ আৰু মূল অংগ বুলি ক'লেও ভুল কোৱা নহ'ব তো নাৰী প্ৰতিটো ৰূপত এই সমাজখনক বিভিন্ন ধৰণে সহায় কৰি আহিছে খুব মহময় আৰু অতি সন্মানীয় ৰূপ এটা হ'ল নাৰী সমাজৰ এটা চাওক কুস্তি বুলি ক'লে আমি কি হৈছে এজন মানুহৰ নাৰী আৰু পুৰুষৰ কুস্তি চোৱাৰ নিয়মটো প্ৰায় একেই কিন্তু এটা দুটা কথা আছে যে মংগলটো হ'ল আমাৰ 9টা গ্ৰহৰ নিজৰ নেচাৰ আছে মংগলটোক আমি লাইফ ফ'ৰ্চ বুলি কওঁ এনাৰ্জি বুলি কওঁ লিডাৰশ্বিপ বুলি কওঁ মংগলৰ গোটেই মাছল পাৱাৰটো আছে আৰু শুক্ৰ এটা গ্ৰহ যিটো ভিতৰত গোটেই বিউটি এণ্ড এট্ৰাকশ্যনটো আছে তো জেনেৰেলি মতা মানুহৰ মংগল আৰু মাইকী মানুহৰ শুক্ৰটো অকণ স্পেচিয়েলি চাব লগা হয় মাইকী মানুহৰ কুস্তিখনত শুক্ৰটো যিমান ষ্ট্ৰং হ'ব তেওঁৰ মেটেৰিয়েলিষ্টিক লাইফ তেওঁ এট্ৰাকশ্যন লেভেল এই বস্তুবোৰ বেছি থাকিব আৰু মতা মানুহৰ কুস্তিখনত মংগলটো যিমান ষ্ট্ৰং থাকিব তেওঁৰ সেটেলমেন্ট মাছল পাৱাৰ নেম এণ্ড ফেম এইবোৰ অলপ বেছি থাকিব তো ডেফিনেটলি অকণমান ডিফাৰেঞ্চ এটা আছে কিন্তু এজ এ হোল প্ৰিন্সিপলটো ছেমেই একদম একেই হয় হয় এইখিনিতে এটা ফোন আছে আমি লৈছো হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বললে ক'লো হয় 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 আমি শুনি আছো আপুনি কৈ যাওক হয় হয় আপুনি কিবা জানিব বিচাৰিছে হয় হয় মই মোৰ ল'ৰাটোৰ বিষয়ে জানিব বিচাৰিছোঁ হয় জন্মৰ ডিটেইলছটো আমাক জনাওক 8:45 সোমবাৰ 8:45 চনটো 2017 চন ডেটটো 2018 চন 1 জানুৱাৰী 8:45 ৰাতিপুৱা সন্ধিয়া 8:45 কি জানিব বিচাৰিছে ভৱিষ্যতৰ বিষয়ে হয় 2018 চন হয় ধন্যবাদ তো আপোনাৰ ল'ৰাৰ ভৱিষ্যত অত্যন্ত ভাল একদম চিন্তা নকৰিব ভৱিষ্যত খুব ভাল হৈছে জীৱনটো খুব ভালকৈ থাকিব পঢ়া শুনাৰ ঘৰটো খুব ভাল হৈছে বিদ্যা শিক্ষাৰ ঘৰ অত্যন্ত ভাল আৰু জীৱন প্ৰতিষ্ঠাৰ ঘৰটো অত্যন্ত ভাল আৰু খুব ডাঙৰ প্লাছ পইণ্ট আছে কুচিখনত যে সৰ্বৰিষ্ট ভংগকাৰক যোগ এটা হৈছে খুব বাচ্চা হৈ আছে তো সৰু সুৰা ইছ্যু থাকে হেল্থ ইছ্যু থাকে কেতিয়াবা একদম চিন্তা নকৰিব যিকোনো ধৰণৰ ৰিষ্ট সদায় ছেফ হৈ থাকিব ছেফটি মেজাৰটো খুব ভাল দাঁতডোখৰত ৰাহু আছে খালি দাঁতডোখৰত ৰাহু থাকিলে চাবচোন স্কিন লৈ ইছ্যু হয় কেতিয়াবা সৰু সুৰা সেইটোলৈ অকণমান সাৱধান কিন্তু মই বিশেষ একো চিন্তা কৰিব লগা পোৱা নাই ভৱিষ্যত অত্যন্ত ভাল হয় ধন্যবাদ থাকিল আমালৈ ফোন কৰাৰ বাবে এইটো আপুনি যোনটো ক'লে স্কিনৰ অৰ্থাৎ কিছুমান এলাৰ্জেটিক প্ৰব্লেম থাকে না মেইনলি সব গোটেই স্কিনটো ৰুল কৰে বৃহস্পতিয়ে আৰু বৃহস্পতি স্কিন এণ্ড হৰমনছটো চাই তাৰ ৰাহুৰ লগত যিকোনো ধৰণৰ সম্বন্ধত মানুহৰ স্কিনৰ প্ৰব্লেম জেনেৰেলি হয় হয় এইটা আৰু এটা ফোন আছে আমি লৈছো হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে মই হলকুঠাৰ পৰা ক'লো হয় মই জানিবলৈ বিচাৰিছো আমি ক'ৰবাত শুভ কামত যাত্ৰা কৰিলে আৰম্ভণিটো কেনেকৈ কৰিব লাগে ঘৰৰ পৰা ওলাওঁতে আৰম্ভণিটো কেনেদৰে কৰিব লাগে হয় ধন্যবাদ কথাটো হ'ল চাওক শুভ কামত আমি আচলতে শুভ কামত ওলালে বা ঘৰৰ পৰা ওলাই যাওঁতে আমাৰ আগতে আমাৰ কাকাহঁতে কিছুমান কথা কৈছিলে যে সদায় ৰাতিপুৱা শুই উঠি আমি যিখিনি কাম কৰোঁ পূজা অৰ্চনা যিখিনি কৰোঁ সেইখিনি কৰিব লাগে ওলাই যাওঁতে সদায় ইষ্ট দেৱতাক যিজনক আপুনি সেৱা কৰে মানি আহিছে তো সেই ইষ্ট দেৱতাক স্মৰণ কৰিব লাগে যদি পাৰি তেখেতৰ ওচৰত আমি নতশিৰে এবাৰ প্ৰণাম কৰিব লাগে পাৰিলে ধূপ মিনি ধূপ সদায় 3ডাল জ্বলাব লাগে 3ডালে 3জন ভগৱানক প্ৰতিনিধিত্ব কৰে সদায় ধূপ জ্বলাৰ ক্ষেত্ৰতো বহুত শুনিবলৈ পাওঁ হয় তো আমাৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজনক কওঁ স্বৰ্গ মৰ্ত্য পাতাল আমাৰ তিনি সংখ্যাটো বৰ আমাৰ খুব ইম্পৰ্টেণ্ট সংখ্যাটো সদায় 3ডাল ধূপ জ্বলাই পেলাই যাব লাগে ই যথেষ্ট মানে সহায় কৰে আৰু সদায় ঘৰৰ পৰা যেতিয়া ওলাই বাওঁ নাকটোৰে উশাহটো লৈ সোঁ নাকটোৰে সোঁ ফুটাটো দি এৰিব লাগে তো ই মানুহক জীৱনত ছাকচেছটো বা জটিলতাটো আনিতে যথেষ্ট মানে সহায় কৰে হয় নিশ্চয় আপুনি উত্তৰ পালে আৰু আশা কৰিছো আপোনাৰ এখিনি কৰি যাব আৰু ধন্যবাদ থাকিল আপোনাক আমালৈ ফোন কৰাৰ বাবে আৰু এটা ফোন আহিছে আমি লৈছো হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' হয় বাইদেউ মই বিজু বসুমতাৰী কৈছো হয় বাইদেউ মোৰ তনে ছোৱালীজনীৰ জন্ম হোৱা আজি এসপ্তাহ সম্পূৰ্ণ হৈছে হয় জানিব বিচাৰিছো জন্ম তাৰিখটো হ'ল 1/3/14 1/3/14 1/3 এটো মানে এটো এসপ্তাহ হৈছে সৰি 1/3/2019 হয় 1/3 তাৰপা টাইমটো হ'ল আপোনাৰ 12:38 দিনৰ হয় দিনৰ হয় 12:30 হয়
হয় জানিব বিচাৰিছো কোন ভৱিষ্যতৰ বিষয়ে তাৰ নামটো লৈ পেলাই তাৰমানে প্ৰথম আখৰটো কি পৰিব তেনেকুৱা হয় ক'ব পাৰিব নেকি ধন্যবাদ তো আপোনাৰ সন্তানটোৰ লগ্ন হৈ গ'ল মিথুন লগ্ন ৰাশিটো হৈ গ'ল আপোনাৰ ধনু ৰাশি এটা কি হৈছে ধনু ৰাশিত আমি ধ ভ আৰু ফ এই তিনিটা আখৰ ইউজ কৰোঁ DH BH এণ্ড PH এই তিনিটা আখৰ ইউজ কৰা হয় কিন্তু ইয়াত বহু ধৰণৰ মতানৈক্য আছে আমাৰ নিউমাৰলজি এটা এষ্ট্ৰলজি খুব সৰু ব্ৰাঞ্চো আছে তো সেই নিউমাৰলজিকেলি গোটেই সংখ্যাটো যিহেতুকে এক সংখ্যাৰ মানুহ হয় তেনেকুৱা ধৰণে আমি নিউমাৰলজিকেল নামটো মিলাই দিলে ভৱিষ্যতে ল'ৰাটোৰ বা সন্তানটোৰ উন্নতিৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব কিন্তু ষ্টাৰ্টিং হ'ব DH BH এণ্ড PH ধ ভ আৰু ফ ধনু ৰাশি আৰু নক্ষত্ৰ হৈছে পূৰ্বখাৰা এজে হ'ল ভৱিষ্যতটো খুব ভাল থাকিব হয় ধন্যবাদ থাকিল আমালৈ ফোন কৰাৰ বাবে আৰু এটা ফোন আছে আমি লৈছো হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হয় নমস্কাৰ নমস্কাৰ মই নগাঁৱৰ পৰা কৈছো হয় মোৰ ল'ৰাটোৰ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰো পঢ়া শুনা লৈ হয় নিশ্চয়কৈ আপুনি জন্মৰ ডিটেইলছটো আমাক জনাওক হয় জন্ম তাৰিখটো হৈছে হয় 19/9/2009 19/9/2009 হয় জন্মস্থান নগাঁও নগাঁও আৰু সময়টো 4:45 পুৱা 4:45 আমি আপুনি কি জানিব বিচাৰিছে ভৱিষ্যতৰ বিষয়ে মই ল'ৰাটোৰ পঢ়া শুনা লৈ হয় ধন্যবাদ আপোনাৰ ল'ৰাৰ লগ্ন হৈ গ'ল সিংহ লগ্ন ৰাশিটো হৈ গ'ল কন্যা ৰাশি তো যিটো বিদ্যা শিক্ষাৰ ঘৰ সেই ঘৰটোক মংগলে চাইছে তো মংগলে যে বিদ্যা শিক্ষাৰ ঘৰ আছে আইকিউ লেভেল খুব ভাল থাকিব প্ৰেজেন্স অফ মাইণ্ড খুব ভাল ল'ৰাটোৰ খালি 2 নম্বৰ ঘৰটোত শনি চন্দ্ৰ ৰবি বুধ 4টা গ্ৰহৰ সংযোগ আছে এই 4টা গ্ৰহৰ সংযোগে ল'ৰাটোক অকণ অস্থিৰ কৰিবলৈ চেষ্টা কৰিব অকণমান লগতে হেল্থ ইছ্যু থাকিব সৰু সুৰা সেইটো অকণ কেয়াৰফুল বিশেষকৈ হজম পেটটো লৈ অলপ সমস্যা থাকিব হজম খুব ভাল নাথাকিব কিন্তু একদম কনফাৰ্ম থাকক আপোনাৰ ল'ৰাৰ উচ্চ বিদ্যা হ'ব যদি পাৰে খুব ভাল কোৱালিটিৰ ৰক্তৰ প্ৰবাল সোমাটো অনামিকাত পিন্ধাই দিব কিন্তু এটা কথা মনত ৰাখিব প্ৰেজেণ্টলি তেখেতৰ ৰাশিটো হ'ল কন্যা ৰাশি তো প্ৰেজেণ্টলি শনিৰ ঢৈয়া চলি আছে 4 নৱেম্বৰ 2019 লৈকে সময়টো কিন্তু অকণ জটিল এই সময়টোত অকণ পঢ়া শুনাৰ প্ৰতি মন কমিব চঞ্চলতা বাঢ়িব বা সৰু সুৰা হেল্থ ইছ্যু হ'ব পাৰে হতাশ হ'ব নালাগে ল'ৰাৰ ভৱিষ্যত খুব ভাল থাকিব হয় আৰু এটা ফোন আছে আমি লৈছো হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' হয় নমস্কাৰ বাইদেউ নমস্কাৰ বাইদেউ হয় মই ছোৱালীজনীৰ বিষয়ে জানিব বিচাৰিছো পঢ়া শুনা আৰু ভৱিষ্যতৰ কাৰণে হয় নিশ্চয়কৈ তাৰ বাবে জন্মৰ ডিটেইলছটো জনাব আপোনাৰ ছোৱালীজনী মোৰ ছোৱালী এই 2000 চনৰ 2000 চন 2002 চনত জন্ম 2002 চন হয় 2002 চনৰ তাৰিখটো 19 এপ্ৰিল 19 এপ্ৰিল আৰু সময়টো সময় পুৱা 10:30 বজাত পুৱা 10:30 বজাত 19 এপ্ৰিল 2002 চন আৰু সময়টো 10:21 হয় কি জানিব বিচাৰিছে আপুনি মোৰ ছোৱালীজনী ভৱিষ্যত আৰু পঢ়া শুনাৰ বিষয়ে হয় ধন্যবাদ তো আপোনাৰ ছোৱালী লগ্ন হৈ গ'ল মিথুন লগ্ন ৰাশিও মিথুন লগ্ন তো বিদ্যা শিক্ষাৰ যিটো ঘৰ সেই ঘৰটো শুক্ৰ ৰবি বুধ আৰু বৃহস্পতিয়ে চাইছে তো এই গোটেইকেইটা ঘৰে জ্ঞানৰ কাৰক হয় তো অত্যন্ত ছোৱালীজনী উচ্চ বিদ্যা হ'ব খালি চাব ৰবিয়ে যেতিয়া পঞ্চম ঘৰটোক চাই দিয়ে মানুহ এডামেণ্ট হয় অকণ জেদি হয় অকণ খঙালৰ জেদি গুণ এটা ছোৱালীজনীৰ ভিতৰত আছে কিন্তু সৎ হয় ছোৱালীজনী মেমৰি সাংঘাতিক ভাল দিয়ে ছোৱালীজনীৰ আৰু অকণ খালি খুব ফাষ্ট কিবা কৰাৰ টেণ্ডেঞ্চি এটা থাকিব ছোৱালীজনীৰ ভিতৰত একদম কনফাৰ্ম থাকক ছোৱালীজনী এডমিনিষ্ট্ৰেশ্যন বা মেনেজমেণ্ট লাইনৰ বিদ্যা শিক্ষা হ'ব আৰু ছোৱালীজনীৰ জীৱন খুব ভালকৈ প্ৰতিষ্ঠিত হ'ব খালি চাব অকণ জেদি ছোৱালীজনী অকণ জেদটোক বাঢ়িবলৈ নিদিব তো ছোৱালীজনী বিদ্যা শিক্ষাৰ ভৱিষ্যত বেছি বেটাৰ থাকিব যদি পাৰে খুব ভাল কোৱালিটিৰ পান না সোঁহাতৰ কনিষ্ঠাত ৰূপত বা সোণত পিন্ধাই দিব এই ছোৱালীজনীক যথেষ্ট হেল্প কৰিব হয় এইখিনি কৰক নিশ্চয়কৈ সফল পাব আশা কৰিছোঁ আৰু আমালৈ ফোন কৰাৰ বাবে ধন্যবাদ থাকিল এইখিনিতে আৰু এটা ফোন আছে আমি লৈছোঁ হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে মোৰ নাম ভাগৱত জ্যোতি বায়ন মই বজাৰৰ পৰা কৈছোঁ হয় মোৰ ডেট অফ বাৰ্থ 15/7/1995 15/7/1995 হয় আৰু সময় ৰাতি 11:55 ৰাতি কি জানিব বিচাৰিছে মোৰ চাকৰি কেতিয়া হ'ব চাকৰি কেতিয়া হ'ব হয় ধন্যবাদ তো আপোনাৰ লগ্নটো হৈ গ'ল মেষ লগ্ন ৰাশিটো হৈ গ'ল কুম্ভ ৰাশি তো প্ৰথম কথা হ'ল যে কুম্ভ ৰাশিৰ কাৰণে এই যিটো সময় এই সময়টোৰ পৰিৱৰ্তনৰ কাৰণ আছে কৰ্মৰ ক্ষেত্ৰখনত পৰিৱৰ্তনৰ সম্ভাৱনা আছে আৰু আপোনাৰ জীৱনত লগ্নৰ মালিক মংগল ষষ্ঠত থাকি নৱমক দৃষ্টি মাৰিছে ই চৰকাৰী চাকৰি সংযোগ আনিছে জীৱনত যদি আপুনি চেষ্টা কৰে চৰকাৰী চাকৰি হ'ব আৰু যদি কাম বিচাৰিছে এই বছৰটো আপোনাৰ কাৰণে কামৰ কাৰণে অকণ পৰিৱৰ্তনৰ কাৰণে কাম হোৱাৰ সম্ভাৱনা আছে এজে হ'ল কাম কাজলৈ আপুনি জীৱনত কেতিয়াও চাফাৰ নকৰে কিন্তু চাব আপোনাৰ দ্বাদশত শনিটো বক্ৰী হৈ গৈ আছে এইটো খুব জটিল ইয়াৰ কাৰণে জীৱনটো কিন্তু খুব ষ্ট্ৰাগলিং হ'ব জীৱনত খুব সহজে একো নহ'ব আৰু অকণ জটিলতাৰ মাজেৰে পাৰ হ'ব জীৱনটো যদি পাৰে এটা খুব ভাল কোৱালিটিৰ ৰক্তৰ প্ৰবাল সোঁহাতৰ অনামিকাত পিন্ধিব ই কাম কাজ হেল্থ এই গোটেইকেইটা দিশত আপোনাক হেল্প কৰিব হয় এইখিনিতে আৰু এটা ফোন আছে আমি লৈছোঁ হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাইদেউ নমস্কাৰ নমস্কাৰ
মই যোৰহাটৰ পৰা কৈছো হয় মোৰ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছো হয় নিশ্চয়কৈ জানিব পাৰিব তাৰ বাবে জন্মৰ ডিটেইলছটো আমাক জনাব 1987 1987 তাৰপৰা 24 এপ্ৰিল 24 এপ্ৰিল আৰু সময়টো নিশা 12:30 নিশা 12:30 বাজি হলে পিছদিনাখন 12:30 মিনিট হয় হয় মোৰ ভৱিষ্যত কিবা চাকৰি বাকৰি কিবা বেলেগ চাকৰি পাম নেকি জানিব বিচাৰিছো চাকৰিৰ বিষয়ে ধন্যবাদ তো আপোনাৰ লগ্নটো হৈ গ'ল মকৰ লগ্ন ৰাশিটো হৈ গ'ল আপোনাৰ মীন ৰাশি এটা কথাটো হৈছে কি যে আপোনাৰ 3 নম্বৰ ঘৰত 5টা গ্ৰহৰ বহি আছে একেলগে যেতিয়া আপুনি এটা ঘৰত 2টা 3টা 4টা 5টা তেনেকুৱা বেছি গ্ৰহ বহে তেতিয়ালে সি নিজৰ কোনো এটা গ্ৰহে নিজৰ ৰিজাল্ট দিব নোৱাৰে তো গোটেইকেইটা গ্ৰহে নিজৰ ইণ্টাৰাপ্ট কৰে ইটো ৰিজাল্টত হিটোত ইটো এফেক্টত হিটোত এটা কি 3 নম্বৰ ঘৰটোক পৰিৱৰ্তনৰ ঘৰ বুলি কওঁ আমি পৰিৱৰ্তনৰ প্ৰতিষ্ঠাৰ ঘৰ ইয়াৰ কাৰণে কি জীৱনত প্ৰতিষ্ঠা আপোনাৰ অকণ দেৰিকৈ আহিব জীৱনত কৰ্মৰ পৰিৱৰ্তন বহুতবাৰ থাকিব আৰু প্ৰেজেণ্ট যিটো সময় এই সময়টোত আপোনাৰ জীৱনত নতুন অপৰচুনিটিজ পাব 29 এপ্ৰিলৰ পিছত 29 এপ্ৰিলৰ পিছত আপুনি নতুন সুবিধা পাব আৰু এই সুবিধা আপোনাৰ কাৰণে খুব পজিটিভ থাকিব জীৱনত উন্নতি কৰিব একদম নিশ্চিত থাকক আপুনি যদি পাৰে খুব ভাল কোৱালিটিৰ এটা ব্লু জিৰকন বুলি ষ্টন আহে ব্লু জিৰকন সোহাতৰ মধ্যমাৰ ৰূপত বা সোণত বনাই পিন্ধিব ই আপোনাক যথেষ্ট হেল্প কৰিব আৰু এখিনতে কেবাটাও ফোন আছে আমি ফোনসমূহ লৈছো হল আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' হেল্ল' হয় হেল্ল' মই লাইনত আছো দেই হয় আমি শুনি আছো আপুনি কৈ যাওক হয় হেল্ল' শুনিছো কৈ যাওক হেল্ল' মই দুলীয়াজনৰ পৰা কৈছিলো দুলীয়াজনৰ পৰা কৈছে হয় হয় মই ল'ৰাটোৰ বিষয়ে মই ক'ব বিচাৰিছো হয় আমি শুনি আছো আপুনি কৈ যাওক 2001 অক্টোবৰ মাহত জন্ম হৈছিলে 5 অক্টোবৰ 5 অক্টোবৰ 2001 16 PM তাৰমানে তাৰ ভৱিষ্যতৰ বিষয়ে মই জানিব বিচাৰিছো সময়টো কিমান ক'লে আপুনি টিভি চাই আছে নেকি যদি টিভি চাই আছে অকমান ভলিউমটো কমাই লওক সময়টো কিমান ক'লে আপুনি হেল্ল' 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 নিশ্চয় সংযোগ বিচ্ছিন্ন হৈছে পৰৱৰ্তী সময়ত আপুনি পুনৰ চেষ্টা কৰক আমি আপোনালোকৰ ফোন ল'ম আৰু এটা ফোন আছে এইখিনিতে লৈছো ফোনটো হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে মোৰ ল'ৰাটোৰ ডেট অফ বাৰ্থ হৈছে হয় 2 ছেপ্টেম্বৰ 2006 চন এতিয়া কথা হৈছে এইটো কি ৰাশিত পৰে আৰু কেনেকুৱা ধৰণে সময়টো কওক আপুনি সময়টো কিমান আছিল আপোনাৰ জন্মৰ সময়টো জনাওক আমাক হেল্ল' জন্মৰ সময়টো 3টা বজা ৰাতিপুৱা নে দিনত ৰাতি নে দিনত দিনত হয় কি ৰাশি পৰে সেইটো জানিব বিচাৰিছে আপোনাৰ সন্তানৰ ৰাশি আৰু লগ্ন দুইটাই ধনু ৰাশি আৰু লগ্ন দুইটাই ধনু আৰু লগতে নক্ষত্ৰ বুলি এটা বস্তু আছে এইটোক আমি মূলা বুলি মূলা নক্ষত্ৰত জন্ম ধনু ৰাশি আৰু ধনু লগ্ন হয় এইখিনি জানিব বিচাৰিছিলে ধনু ৰাশি ধনু লগ্ন নিশ্চয়কৈ আপুনি জানিব পাৰিলে আৰু আপোনাক ধন্যবাদ থাকিল আমালৈ ফোন কৰাৰ বাবে আপোনালোকে ফোন আমালৈ কৰি থাকক আমাৰ ফোন নাম্বাৰ আপোনালোকক জনাই থৈছো টিভি স্ক্ৰীনত আছে সোনকালে নোট ডাউন কৰক আৰু আমালৈ ফোন কৰক এইখিতে এটা কথা জানিব বিচাৰিছো বহুতে বিবাহৰ আগত কুস্তি মিলাই দৰাৰো মিলাই বা কইনাৰো মিলাই মিলোৱাৰ পিছত বহুতে কয় যে বিধৱাৰ যুগ এটা থাকে সেইটো দৰাচলতে কি হয় চাওক বিধৱা যুগটো বৰ একচুৱেলি শব্দটো অলপ জটিল আচলতে কি হৈ যায় ইয়াত মাংলিক বুলি এটা ফেক্টৰ থাকে মাংলিক ইজ নট বিধৱা যুগ নহয় মানে ভুল কৰে জেগাটোত মাংলিক ইজ এ ছেপাৰেশ্যন মেণ্টেল ফিজিকেল হ'ব পাৰে বিধৱা যুগটো আচলতে ৰবিয়ে ক্ৰিয়েট কৰে ৰবিয়ে ফায়াৰ কৰি দিয়ে যেতিয়া সপ্তম ঘৰৰ ৰবিৰ যিকোনো ধৰণৰ সম্বন্ধত মানুহৰ বৈবাহিক জীৱনটো নষ্ট হৈ যায় নষ্ট সি শাৰীৰিক হ'ব পাৰে মানসিক হ'ব পাৰে বা তাতকৈ বেছিও হ'ব পাৰে তো একচুৱেলি সেইকাৰণে খুব মেটচ কৰিব লাগে মাংলিকটো হ'ল মাংলিক যেতিয়া দুইজন মানুহ ল'ৰা ছোৱালী মাংলিক হয় বা নহয় তেতিয়াহ'লে কি হৈ যায় দুইটাৰ মেণ্টেল ষ্টেটাছটো একে থাকে তো আণ্ডাৰষ্টেণ্ড ইটোৱে সিটো কৰিবলৈ সুবিধা হয় তাৰ কাৰণে সৰু সুৰা কাজিয়া হ'ব পাৰে কিন্তু সি ডিভোৰ্চ নকৰাবও পাৰে কিন্তু ৰবিয়ে ডিভোৰ্চ অলমষ্ট কৰাই দিয়ে আৰু খুব কনফাৰ্মেশ্যন মানে ডিভোৰ্চ হ'বই হ'ব যদি ৰবিৰ সমস্যা থাকে আৰু যদি এই ক্ষেত্ৰত বিবাহৰ আগত যদি দুইজনেই মাংগলিক হয় তেনেহ'লে বহুত খুব পজিটিভ হয় তো বেয়া নিগেটিভ প্লাছ বুলি কওঁ আমি তো দুইজন যদি মাংগলিক হয় বৈবাহিক জীৱনটো জেনেৰেলি ভাল হয় আৰু যদি কোনোবা এজন মাংগলিক হয় আনজন মাংগলিক নহয় তেতিয়া হেল্থ পাৰ্টটো আনজনৰ হেল্থ পাৰ্টটো অলপ সমস্যা হয় কেতিয়াবা যাৰ বাবে বিধৱা যুগ বুলি কোৱা হয় বিধৱা যুগ একজেক্টলি ক'ব নোৱাৰে তুমি ছেপাৰেশ্যনৰ কাৰকতা আনিব পাৰে হ'ব পাৰে হয় এইখিনিতে আৰু ফোন আছে আমি লৈছো হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' হয় মই শিৱসাগৰৰ পৰা কৈছিলোঁ হয় মই ল'ৰাটো 2005 চনত জন্ম 2005 চন তাৰিখটো 6 ডিচেম্বৰ সময়
সময় গধূলি 8:30 গধূলি 8:30 বজাত নিশা জন্ম পাইছে আপুনি কি জানিব বিচাৰিছে ল'ৰা পঢ়া শুনা আৰু ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছো পঢ়া শুনা আৰু ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে হয় আপোনাৰ ল'ৰাৰ লগ্ন হৈ গ'ল কৰ্কট ৰাশি হৈ গ'ল আপোনাৰ ল'ৰাৰ মকৰ ৰাশি তো বিদ্যা শিক্ষাৰ যিটো ঘৰ সেই ঘৰটো বুধাদিত্য যোগ হৈছে বুধাদিত্য যোগৰ মানুহ জেনেৰেলি স্কলাৰ হয় সিহঁতৰ বহুত ছাবজেক্ট অফ নলেজ থাকে জ্ঞানী হয় আৰু অত্যন্ত লাকি আপোনাৰ ল'ৰাৰ ভৱিষ্যত খুব ভাল থাকিব কিন্তু চাব পঞ্চম গ্ৰহ যেতিয়া ৰবি আহি যায় মানুহ খুব জেদি হয় এডামেণ্ট হয় আপুনি এটা শিকাব নোৱাৰে আপুনি ক'ব সিহঁতে শুনিব মানিব বুজিবও কিন্তু আকৌ কামটো নিজৰ মতে কৰিব সিহঁতক আপুনি সলনি কৰিব নোৱাৰে সেই জেগাটোলৈ অকণ সাৱধান যি কৰে খুব মৰমৰে কৰক ল'ৰাৰ ভৱিষ্যত জীৱন খুব ভাল থাকিব চিন্তাৰ বিশেষ কোনো কাৰণ নাই যদি পাৰে এটা খুব ভাল কোৱালিটিৰ মুক্তা সোঁহাতৰ তৰ্জনীত বা কনিষ্ঠাত য'তেই ভাল পায় তৰ্জনী বা কনিষ্ঠাৰ ৰূপত বা সোণত বনাই দিব এই ল'ৰাটোৰ বিদ্যা শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব হয় কিন্তু আৰু ফোন আছে আমি লৈছোঁ হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে মই নগাঁৱৰ পৰা কৈছোঁ হয় মোৰ ল'ৰাটোৰ 25/3/99 চনত জন্ম 99 চন 25/3/99 9:35 9:35 নিশা নে দিনত মানে তাৰ পঢ়া শুনা ভৱিষ্যত আদি সম্পৰ্কতে মই জানিব বিচাৰিছিলোঁ আপোনাৰ ল'ৰাৰ লগ্ন হৈ গ'ল বৃষ লগ্ন ৰাশিটো হৈ গ'ল মিথুন ৰাশি তো দ্বিতীয়ত চন্দ্ৰ আছে আৰু দ্বাদশত শুক্ৰ আছে এটা বিশেষ যুগ জেনেৰেলি এই যুগটোৰ কাৰণে মানুহে গোটেই জীৱন খুব ভালকৈ থাকে ভৱিষ্যত জীৱন খুব ভাল থাকিব আৰু শুক্ৰখনি একেলগ হৈছে ইয়াৰ কাৰণে জীৱনৰ ষ্টেণ্ডাৰ্ড খুব ভাল থাকিব বিদ্যা শিক্ষাৰ যিটো ঘৰ সেই ঘৰটোক বৃহস্পতি ৰবি বুধে চাইছে তো ল'ৰাটো আইডিয়াৰ টেকনিকেল নহ'লে মেনেজমেণ্ট লাইনত পঢ়াৰ সম্ভাৱনা খুব বেছি আৰু বিদ্যা শিক্ষাৰ ঘৰ খুব ভাল এই ল'ৰাটো কোচিখন খুব ভাল হৈছে চিন্তা নকৰিব যদি পাৰে খুব ভাল কোৱালিটিৰ এটা নীলম সোঁহাতৰ মধ্যমত পিন্ধাব এই ল'ৰাটোক ভৱিষ্যত জীৱনত বিদ্যা শিক্ষাৰ লগতে কৰ্মৰ জীৱনটো যথেষ্ট পৰিমাণে সহায় কৰিব হয় ধন্যবাদ থাকিলে আপোনাক আমালৈ ফোন কৰাৰ বাবে আৰু এটা ফোন আছে আমি লৈছোঁ হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হয় হয় শুনি আছোঁ হয় মই লখিমপুৰৰ পৰা কৈছিলোঁ লখিমপুৰৰ পৰা কৈছে হয় আপুনি কাৰ বিষয়ে জানিব বিচাৰিছে হয় ছোৱালীজনীৰ বিষয়ে জানিবলৈ বিচাৰিছিলোঁ হয় জন্মৰ ডিটেইলছটো আমাক জনাব হয় 16/10/2005 15/10/2005 হয় 16 15 নে 16 16 হয় 16 হয় আপুনি কি জানিব বিচাৰিছে হয় 11:45 টাইমটো হয় ৰাতিপুৱা নে সন্ধিয়া ৰাতি নে দিনত ৰাতি হয় কি জানিব বিচাৰিছে আপুনি তাই মানে ভৱিষ্যতৰ কথা আৰু পঢ়া শুনা বিয়া বাৰু হয় কেনেকৈ যাব ধন্যবাদ তো আপোনাৰ ছোৱালীৰ লগ্ন হৈ গ'ল কৰ্কট ৰাশি হৈ গ'ল মীন ৰাশি তো বিদ্যা শিক্ষাৰ যিটো ঘৰ শুক্ৰ আপুনি একদম কনফাৰ্ম থাকক লিখি লওক মই কথা লৈ ছোৱালীজনী মাষ্টাৰ ডিগ্ৰী হ'ব একদম কনফাৰ্ম থাকক মাষ্টাৰ ডিগ্ৰী হ'ব আৰু ছোৱালীজনীৰ বিয়াবৰ যিটো ঘৰ সেই ঘৰটো খুব ভাল ছোৱালীজনী একদম কনফাৰ্ম থাকক এই ছোৱালীজনী লাভ মেৰিজ হ'ব খুব ভাল ল'ৰালৈ বিয়া হ'ব আৰু জীৱনত খুব ভালকৈও থাকিব চিন্তাৰ কোনো কাৰণ নাই খালি নৱমত চন্দ্ৰ বহি আছে নৱমত যেতিয়া চন্দ্ৰ বহে মানুহে জীৱনত খুব ক্ৰমান্বয়ে উন্নতি হয় এনেকুৱা মানুহৰ লাইফত খুব যাদু হৈ কেতিয়াও নাযায় যি হ'ব শ্ল' হ'ব আৰু জীৱনত ছাকচেছফুল থাকিব হয় ধন্যবাদ থাকিল আপোনাক আমালৈ ফোন কৰাৰ বাবে আৰু এটা ফোন আছে আমি লৈছোঁ হেল্ল' আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে বাইদেউ মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ ডিব্ৰুগড়ৰ পৰা কৈছে হয় মোৰ ডেট অফ বাৰ্থটো হ'ল 1972 29 জুলাই হয় আবেলি 3 বজাত আপুনি কি জানিব বিচাৰিছে বাইদেউ মোৰ মানে ভৱিষ্যতে মানে চাকৰি বাকৰি হোৱা নাই বৰ্তমান এতিয়া মই ঘৰতে আছো হয় কিন্তু মানে কোনো কামতে মানে সাকসেস হোৱা নাই মানে যিটো মনে বিচাৰো আৰু সেইটো কাৰণে মানে সুধিব আপোনাৰ লগ্নটো হৈ গ'ল বৃশ্চিক লগ্ন ৰাশিটো হৈ গ'ল কুম্ভ ৰাশি তো 4 নম্বৰ যিটো ঘৰ কৰ্মৰ ঘৰটো অত্যন্ত বিকৃত হৈছে ইয়াত জীৱনত খুব হাৰ্ড ৱৰ্কৰ মাধ্যমে উন্নতি কৰিব পাৰিব প্ৰতিষ্ঠাৰ যিটো মালিক শনিও খুব ষ্ট্ৰং হৈ বহি থকা নাই আৰু বৃহস্পতি দ্বিতীয় বক্ৰিয়াৰ কাৰণে জীৱনত ফাইনেন্সিয়েল চাইড মানে জীৱনত ধেৰ নাটক থাকিব মানে আপুনি আনএক্সপেক্টেড ভাবিছে কিবা হ'ল কিবা ক'লে কিবা বুজিলে কিবা দেয়াৰ ইজ অলৱেজ এ ড্ৰামা ইন ইয়ৰ লাইফ গোটেই জীৱনটো নাটক থাকিব তো ইয়াৰ কাৰণে আপুনি খুব ভাল কোৱালিটি এটা কেট চাই সোঁহাতৰ কনিষ্ঠা পিন্ধিব এই কেটচাইটো পিন্ধিলে আপুনি জীৱনত সেটেলমেণ্টৰ ফালে যাব পাৰিব আৰু যদি পাৰে এই যিটো বছৰ 2019 ভিতৰত আপুনি নতুনকৈ কিবা এটা কৰিবলৈ ষ্টাৰ্ট কৰক ই আপোনাক যথেষ্ট পৰিমাণে ষ্টাৰ্ট কৰিব এই ষ্টাৰ্টটো আপোনাৰ কাৰণে বেটাৰ থাকিব আৰু 2020ত আপুনি ইয়াৰ ডেফিনেটলি পজিটিভ ৰিজাল্ট পাব হয় আপোনাক ধন্যবাদ থাকিল আমালৈ ফোন কৰাৰ বাবে আৰু এটা ফোন আছে আমি লৈছোঁ আৰু আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হয় মই গহপুৰৰ পৰা কৰিছিলোঁ হয় মই ল'ৰাটোৰ বিষয়ে স্বাস্থ্য আৰু চাকৰি বিষয়ে জানিব বিচাৰিছিলোঁ জানিব পাৰিব 11 জুলাই 1992 আবেলি 2:14 11 জুলাই আৰু সময় 2:14 পিছবেলা 2:14 আপুনি কি জানিব বিচাৰিছে
তাৰ স্বাস্থ্য আৰু চাকৰিৰ বিষয়ে জানিব বিচাৰিছোঁ স্বাস্থ্য আৰু ধন্যবাদ তো আপোনাৰ ল'ৰা লগ্ন হৈ গ'ল বৃশ্চিক ৰাশিও বৃশ্চিক তো দ্বিতীয় ৰাহু বহি আছে 2 নম্বৰ ঘৰটোক আমি দেহ ভাৱ বুলি কওঁ জ্যোতিষত তো ইয়াৰ ৰাহু বহি ল'ৰাটোৰ অকণ স্বাস্থ্যলৈ সমস্যা আছে আৰু প্ৰেজেণ্টলি বৃশ্চিক ৰাখিবৰ কাৰণে শনি ছায়াজাতি লাষ্ট ফেজ চলি আছে তো এই সময়ত 2019 নৱেম্বৰলৈকে হেল্থ হৈ ল'ৰাটোৱে সাংঘাতিক চাফাৰ কৰিব অলপ জটিলতাৰ মুখামুখি হ'ব 2019 নৱেম্বৰলৈকে নৱেম্বৰৰ ভিতৰত সময়টো ভাল হ'ব এজেল ভৱিষ্যত জীৱন খুব ভাল থাকিব কিন্তু ল'ৰাটোৰ জীৱনত যিমান কষ্ট কৰিব সেই ধৰণে ফলাফলবিলাক নাহিব আৰু কৰ্মৰ প্ৰবল পৰিৱৰ্তনৰ কাৰকতা আছে খুব চিন্তা নকৰিব কিন্তু বৃহস্পতি দশমত বহি থকাৰ কাৰণে সৰ্বৰিষ্ট ভংগকাৰক যোগ এটা হৈছে তো যথেষ্ট এই যোগটোৱে যথেষ্ট ল'ৰাটোক ছেফ কৰি ৰাখিব ইমিডিয়েটলি খুব ভাল কোৱালিটিৰ এটা মুক্তা হোৱাতৰ তৰ্জনীৰ ৰূপত বা সোণত পিন্ধাই দিয়ে কি ল'ৰাটোক যথেষ্ট হেল্প কৰিব ধন্যবাদ থাকিল আমালৈ ফোন কৰাৰ বাবে আৰু যিসকল দৰ্শকে আজি আমালৈ ফোন কৰিলে তেওঁলোককো ধন্যবাদ থাকিল আমাৰ ফালৰ পৰা